हेलो কি খবৰ আজি কইনা গৰাকীৰ কাপোৰ এযোৰ নিজে পেকিং কৰি আছো তেখেতৰ বিয়াৰ কাৰণে তেখেতৰ হৈছে ডে ওয়েডিং তেখেত যেতিয়া মোৰ ওচৰলৈ আহিছিলে তেখেতে কৈছিলে যে মোক এযোৰ কাপোৰ লাগে লাইট কালাৰত দিনৰ ওয়েডিঙত পিন্ধিবৰ কাৰণে কিন্তু কাপোৰযোৰ না গোল্ডেন লাগে না ইয়েলো লাগে না ক্ৰীম কালাৰ লাগে অলপ তাৰ মাজতে এটা কালাৰ আপুনি বনাই দিয়ক গতিকে তাই যেতিয়া মই এই কালাৰ শেডটো দেখালো তাই পছন্দ কৰিলে খালি তাই এটা ৰিকুৱাৰমেন্ট আছিলে যে তাতে হট পিংকৰ মিনা লাগে গতিকে আমি ইয়াতে হট পিংকৰ মিনা এড কৰিছো এয়া চাব পাৰে আৰু ইয়াতে অকমান টাইপ এটা নতুন ডিজাইন দিছো এই অলপমান ওয়েভি টাইপৰ হয় বস্তুটো ডিজাইনটো অকমান জিওমেট্ৰিক প্যাটাৰ্ন ফ্লোৰেলো আছে প্লাস জিওমেট্ৰিক হয় আৰু ইয়াতে এখিনি ওচৰৰ পৰা চালে গম পাবা এখিনি বাটাৰফ্লাইজ হয় বাটাৰফ্লাইজ যেন উৰি আছে তেনেকুৱা ধৰণৰ যেহেতু আমাৰ বিয়াবিলাকত প্ৰজাপতিটো বহুত মানে শুভ বুলিয়ে কোৱা হয় গতিকে আমি তাইৰ কাপোৰযোৰত এই বাটাৰফ্লাইটো আমি এড কৰিছো অলপ বেলেগ ধৰণৰ বাটাৰফ্লাই পাৰিটো আমি তেনেকৈ দিছো ব্লাউজত আমি 13 ইঞ্চিৰ ফুল দিছো আৰু ইয়াৰে দহিখিনি হট পিংকেদি হাইলাইট কৰিছো তাই যেতিয়া কাপোৰযোৰ পিন্ধিব আপোনালোকক দেখাম ফটোখন দিম নিশ্চয় ভাল পাব তাইটো বহুত ভাল পাইছে থ্যাংক ইউ